নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জুন। 10 বজাৰ লগে লগে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰৰ উপহাৰ। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে ভাল খবৰ দিছে। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অনাদাৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 3 মাহৰ চাউল এতিয়া আপুনি সংগ্ৰহ কৰক, কিয়নো চৰকাৰে 3 মাহৰ ৰেচন একেলগে দি আছে। অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক ৰেচনৰ দোকান লৈ। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব। তাক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল ব্যক্তি চৰকাৰী ঘৰ আবেদন কৰে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে কৰক আপুনি আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 তাৰিখে লাখ লাখ টকা লাভ কৰিব চৰকাৰী ধন। 10 তাৰিখৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰী কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হ'ব চৰকাৰী ধন। শীঘ্ৰে কৰক আপুনি KYC আপডেট। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। যদি আপুনি নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে, নিশ্চয় চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলেও আপোনাৰ একাউণ্টত 10 তাৰিখত সোমাব টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব এই টকা। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও লাভ কৰিব একেদিনাই এই টকা। সব বন্ধু বান্ধৱীসকল, যদি আপুনি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টৰ আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰি ৰাখক। কিন্তু মনত ৰাখিব 10 তাৰিখ হৈছে ৰেচন লাভ কৰা অন্তিম দিন। আপুনি এতিয়া কিন্তু ৰেচন সংগ্ৰহ কৰিব লাগিব। চৰকাৰে বিতৰণ কৰি আছে ৰেচনৰ চাউল। আগতে 10 তাৰিখ শেষ সময়সীমা আছিল, এতিয়া 20 তাৰিখ ধাৰ্য কৰা হৈছে। 20 তাৰিখৰ পূৰ্বে আপুনি 3 মাহৰ ৰেচন একেলগতে ল'ব লাগিব, অন্যথা কিন্তু আপুনি পিছত ল'ব নোৱাৰিব। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী। আৰু এতিয়া 10 তাৰিখৰ পৰিৱৰ্তে 20 তাৰিখ কৰা হৈছে। আপুনি 20 জুনৰ পূৰ্বে আপোনাৰ সকলোখিনি ৰেচন সংগ্ৰহ কৰক। লগতে ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনি বা বৃদ্ধ পেঞ্চন দিব্যাংগ আঁচনিত নামটো অন্তৰ্ভুক্ত কৰাইছে, যদি আপোনাৰ KYC আপডেট কৰা নাই বা DBT লিংক কৰা নাই একাউণ্টৰ লগত, তেনে ক্ষেত্ৰত কিন্তু অৰুণোদয় বা যিকোনো আঁচনিৰ টকা পৰা একাউণ্টত আপুনি নাপাব। অতি শীঘ্ৰে 9 তাৰিখৰ পূৰ্বে আপুনি একেটা কাম কৰি লওক, অন্যথা কিন্তু পিছত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চহৰ অঞ্চলত থকা সকলো লোকে পাব মাটিৰ পট্টা। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। মিছন বসুন্ধৰা চাৰু চহৰ অঞ্চলৰ সকলো লোকক দিয়া হ'ব মাটিৰ পট্টা। শীঘ্ৰে সাজু কৰক চহৰ অঞ্চলৰ বাসিন্দাৰ নথি পত্ৰ। ড্ৰোনেৰে জৰীপ চলোৱা হ'ব চহৰ অঞ্চলৰ বাসিন্দাৰ মাটি। ড্ৰোনেৰে চৰকাৰে জৰীপ চলোৱা আৰম্ভ কৰিব। জৰীপ হোৱাৰ পিছতে চহৰ অঞ্চলৰ লোকক দিয়া হ'ব মাটিৰ পট্টা। চহৰ অঞ্চলত থকা সকলো লোকে পাব মাটিৰ পট্টা। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাজু হ'ল জিলা ভিত্তিক তালিকা। আজি এই তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই। পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। পঞ্চায়ত নিৰ্বাচন শেষ হ'ল, কিয়নো চৰকাৰে 15 জুনৰ পূৰ্বে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। আপুনি আত্মসহায়ক গোটৰ হিতাধিকাৰী নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। ইতিমধ্যে আৰম্ভ হৈ আছে ধন বিতৰণৰ কাৰ্যসূচী। বিহালীৰ পৰা আৰম্ভ হৈছে ধন প্ৰক্ৰিয়া। আৰু এতিয়া আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। তালিকা ভিত্তিক সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা। ব্যৱহাৰত উন্নত কৰিলে আপুনি পৰৱৰ্তী কিস্তিত লাভ কৰিব 25,000 পৰা 50,000 কোটি টকা। মুঠ 3টা কিস্তিত চৰকাৰে প্ৰদান কৰিব আপোনাৰ একাউণ্টত টকা। 15 জুনৰ পূৰ্বে যদি আপোনাৰ বেংক একাউণ্টটো আপডেট কৰিবলগীয়া থাকে অতি শীঘ্ৰে আপডেট কৰি লৈ লওক, কিয়নো লাখপতি বায়ক ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংলাদেশৰ নামত সংখ্যালঘু লটিগটি। 7 দিন পূৰ্বে 2 মহিলাক বিতৰণ কৰিছিল বাংলাদেশলৈ। আৰু পুৱতি নিশা আৰক্ষীয়ে এৰি থৈ গ'ল 2 মহিলাক। আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমচুৱে পোহৰলৈ আনিলে সমগ্ৰ ঘটনা।
হাজেৰা খাতুন আৰু সোনা বনু নামৰ মহিলা দুগৰাকীক এৰি দিছে আৰক্ষীয়ে 7 দিন পূৰ্বে আছিল বিদেশী এতিয়া কেনেকৈ হল স্বদেশী এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আমছুৱে বাংলাদেশী বুলি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা কাৰ্য প্ৰমাণিত হল বুলি কৰিলে মন্তব্য বাংলাদেশলৈ বিতৰণ কৰা হাজেৰা খাতুন আৰু সোনা বনু পুৱতি নিশা পালেহি গোৱালপাৰা বিদেশী নামত স্বদেশীক হাৰাশাস্তিৰ ভয়ংকৰ অভিযোগ আমছুৰ হয় বন্ধু-বান্ধৱীসকল আমছুৱে যিকেইটা অভিযোগ উত্থাপিত কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক চলাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ যোৰহাটৰ পৰা নহয় থুবুৰীৰ পৰা খেলক নিৰ্বাচন কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈক পৰামৰ্শ মন্ত্ৰী পীযুষ হাজৰিকাৰ বন্ধুত্বপূৰ্ণ পৰামৰ্শ দিছো বুলি কৰা মন্তব্য সামাজিক মাধ্যমত হৈ পৰিল চৰ্চিত গৌৰৱ গগৈৰ যোৰহাটৰ সভাত মাত্ৰ 500 মানুহ খোৱাৰ বাবে এই কটাক্ষ মন্তব্য কৰিছে থুবুৰীক প্ৰতিনিধিত্ব কৰি ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিলে ফলাফল লাভ কৰিব বুলি মন্তব্য কৰিছে বিশেষ স্থানসমূহক লৈ পৰিকল্পনা কৰিলে ফলাফল লাভ কৰিব বুলি ক'লে তাৎচিল্য বন্ধু-বান্ধৱীসকল শেষত ক'লে এই পৰামৰ্শৰ বাবে মোক ধন্যবাদ দিলেও হ'ব আচলতে যিখন মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক চলাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি ৰাজ্যবাসীলৈ 18 টকাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে ৰাজ্যবাসীলৈ জাৰি কৰা হৈছে 18 টকাই বৃহৎ এলাৰ্ট উজনিৰ পৰা নামনিলৈকে সংহাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে নিপকুৱে পানী এৰি দিয়াৰ পিছতে লখিমপুৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চকুৰ সন্মুখতে প্ৰচণ্ড বানে ডুবাই নিলে ঘৰ দুৱাৰ হাজাৰ লোকৰ গড় মুহূৰ্ততে ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেট খুলি দিয়া হৈছে খান্দং জলবিদ্যুৎ প্ৰকল্পৰ 7খনকৈ গেট খুলি দিয়া হৈছে লখিমপুৰ ধেমাজিৰ লগতে মধ্য অসমত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি নগাঁও মৰিগাঁও ৰহা হোজাই ডিমা হাছাওত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলঙত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতিটো কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব কিয়নো মাইক যোগে এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে বৰগত নিৰাণৰ পৰা বৰষুণৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জাৰি কৰা হৈছে ৰেড এলাৰ্ট সকলোৱে সাৱধান হৈ থাকক কোনো কাৰণতে নৈৰ কাষলৈ আপুনি নাযাব অন্যথা পৰিব পাৰে ভয়ংকৰ বিপদত তাৰ পিছত অসমবাসী ৰাজক চলাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰৰ পুছবেক নীতিক লৈ তীব্ৰ সমালোচনা এবি আমছুৰ উচ্চ ন্যায়ালয়ত এবি আমছুৱে দাখিল কৰিছে লেখ আবেদন অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি অহা হৈছে বুলি ডাঙৰ মন্তব্য কৰা হৈছে প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এবি আমছুৱে এজন লোকক বিদেশী ঘোষিত হলে বিতৰণ কৰা হয় কিন্তু বিদেশী বিতৰণৰ এটা প্ৰক্ৰিয়া আছে কিন্তু অসম চৰকাৰে এই বিতৰণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে উলংঘন কৰিছে যাৰ বাবে ৰাজ্যৰ সংখ্যালঘু নাগৰিকৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে বিদেশী বহিষ্কাৰৰ নামত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক ৰাজ্য চৰকাৰে উলংঘন কৰাৰ অভিযোগ উত্থাপিত হৈছে এই মন্তব্য কৰিছে এবি আমছুৰ সভাপতি টাইছন হুছেইনে হয় বন্ধু-বান্ধৱীসকল টাইছন হুছেইনে যেটো মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব পাৰে তাৰ পিছত অসমবাসী ৰাজক চলাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী যিকোনো মুহূৰ্তত জাৰি হ'ব পাৰে SOP কেৰালাত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কোভিডৰ আক্ৰমণ 1336 জনলৈকে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা দিল্লীত আক্ৰান্ত হৈছে 375 জনলৈকে কেৱল ইয়াৰ নহয় গুজৰাটত আক্ৰান্ত হৈছে 265 কৰ্ণাটকত আক্ৰান্ত 236 মহাৰাষ্ট্ৰত আক্ৰান্ত 467 তামিলনাডুত আক্ৰান্ত হৈছে 185 পশ্চিমবংগত আক্ৰান্ত হৈছে 205 উত্তৰ প্ৰদেশত আক্ৰান্ত হৈছে 117 আপোনাৰ জিলা বা গাঁও বা অঞ্চলত যদি এনেকুৱা ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'